চৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছো। অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1,00,000 যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম। কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমি 1,00,000 নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম। এই গোটেইকেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ চৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই। আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবেই কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই। অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যিগৰাকীয়ে চাকৰি পাইছে মোতকৈ তেওঁলোক অধিক যোগ্য, মই এইবাৰ নাপালো, অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম। এনে ধৰণৰ পৰিৱেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল। কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল। যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল। আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ, কোনোবা এটা চৰকাৰে 5 বছৰত অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল। কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে আমি পঢ়া শুনা কৰিব লাগিব। ইয়াৰ ফলত আমাৰ ৰাজ্যত শিক্ষাৰো এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু আজি আমি ৰাজ্যত দেখা পাইছো যে আমাৰ শিক্ষা বিভাগৰ প্ৰতিটো মানদণ্ডতে আমি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছো। শিক্ষাৰ প্ৰতি ৰাইজৰ আস্থা উভতি আহিছে আৰু ৰাইজে আজি সম্পূৰ্ণভাৱে শিক্ষাৰ জৰিয়তে আমি নিযুক্তি পাম তেনে প্ৰক্ৰিয়াক আঁকোৱালি লৈছে। ৰাজ্যৰ কেইটামান বিভাগত আমি এতিয়াও আৰু অধিক স্বচ্ছতাৰে নিযুক্তি কৰাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ আমি কাৰিকৰী ক্ষেত্ৰত কেনেকে আমি নিযুক্তি পাব পাৰো
তাৰ কাৰণে ল'ৰা ছোৱালীয়ে কি পঢ়িব লাগিব, কি ধৰণে তেওঁলোক আগবাঢ়ি যাব লাগিব, ইয়াৰ বিষয়ে আমাৰ বহুকেইটা বিভাগত আমি আৰু কিছু কাম কৰিবলৈ বাকী আছে। মই ভাবো যে অনাগত দিনত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনত এনেবোৰ কথা আলাপ আলোচনা হোৱাৰ লগে লগে আমি নিশ্চয় আৰু অধিক স্বচ্ছতা আৰু যোগ্য ছাত্ৰ ছাত্ৰীক আমি চৰকাৰী চাকৰিৰ বাবে আকৰ্ষিত কৰিব পাৰিম।